কাৰ কাৰ গাত পৰিল পোষ্ট মেলনৰ ঠু পোষ্ট মেলন এজন বিশ্ব স্বীকৃত শিল্পী 8th of December যেতিয়া আমাৰ পোষ্ট মেলনৰ কনচাৰ্ট হৈছে এই কনচাৰ্ট মাজত তাৰ লগত মতলব হাৰাশাস্তি হৈছে হেৰাসমেন্ট পাইছে জনপ্ৰিয় গ্লোবাল সিঙ্গার পোষ্ট মেলনক এইমাত্ৰ গ্ৰেপ্তাৰ কৰা হল কেৱল থু দিয়াৰ বাবে আৰু সূত্ৰৰ মতে জনা যায় আছে যে পোষ্ট মেলনক যিকোনো সময়ত গ্ৰেপ্তাৰ কৰি জেলৰ ভিতৰত উচ্চতম শাস্তিৰ ব্যৱস্থা দিব আসলতে পোষ্ট মেলনে এনেকুৱা দুৰ্ব্যৱহাৰ কৰি কিয় গুচি গল আৰু তাৰ ভিতৰত জনা যায় আছে যে আৰু পোষ্ট মেলনে জোতাৰ দ্বাৰা মদ খাই আছিলে যাৰ বাবে এতিয়া খঙত আছে অসমৰ জনতাই চলক বন্ধুসকল আগত আমি চাই আহিম আসলতে পোষ্ট মেলনে কিদৰে এই কামটো কৰিলে আৰু তাৰ কি শাস্তি হ'ব পাৰে আদালতত তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক নমস্কাৰ আজি আমি এটা মেইন ইম্পৰ্টেণ্ট প্ৰেছ ব্ৰিফৰ কাৰণে আপোনাকে ইয়াতে মাতিছোঁ কথা হৈ গ'ল কি আজি ৰাতিপুৱা মই এটা ইনষ্টাগ্ৰাম ৰীল পোষ্টটো পাইছোঁ এই পোষ্টত এটা ব্ৰিটিছ চিটিজেন এমা আছে এইগৰাকী ছোৱালীজন আছে এইটো এটা কমপ্লেইণ্ট কৰিছে এইটো ৰীলত কি 8th of December যেতিয়া আমাৰ পোষ্ট মেলনৰ কনচাৰ্ট হৈছে এই কনচাৰ্ট মাজত তাৰ লগত মতলব হাৰাশাস্তি হৈছে হেৰাসমেন্ট পাইছে এই বস্তু লৈ মই এটা আমাৰ জন আছে এইটো প্ৰচিজাৰ ক্লিয়াৰ কৰি দিব বিচাৰি আছোঁ কি 8th December আমাৰ যথেষ্ট সংখ্যাত পুলিচ অফিচাৰ আৰু ষ্টাফ আছিলে লগতে বুক মাই শ্ব' লাইভৰ যোন সিকিউৰিটি আছিলে তাৰ সিকিউৰিটি তাতে উপস্থিত আছিলে যেতিয়া আমি এই বস্তুৰ যাচ কৰিলোঁ এই যাচ কৰাৰ পিছত আমি পাইছোঁ কি এটাই কমপ্লেইণ্ট আমাৰ পুলিচৰ লগত ৰেজিষ্টাৰ হোৱা নাই এদিনা লজ কৰা নাই তাৰ পিছত এতিয়ালৈকে আমি একো কমপ্লেইণ্ট পোৱা নাই বুক মাই শ্ব' লগত যেতিয়া আমি এইটো কথা পাতিলোঁ দে অলছ' হেভ নট গট এনি কমপ্লেইণ্ট তেখেতৰ লগতে বুক মাই শ্ব' লগতে একো কমপ্লেইণ্ট নাই আমাৰ তাতে যি প্লানিং আমি কৰিছিলোঁ এইটো প্লানিং মতে প্ৰত্যেক জেগাত কিবা প্ৰব্লেম হৈ যায় কমপ্লেইণ্ট হৈ যায় এইটো ৰেজ কৰাৰ কাৰণে এটা চিষ্টেম বনাইছে ইভন বুক মাই শ্ব'ৰ যোন লেডিজ টয়লেট আছে তাতেই এটা ডাইৰেকশ্যন চিপকা আছিলে লগা আছিলে কি কেনেকৈ আপোনাৰ আগাৰ প্ৰব্লেম পায় তো কমপ্লেইণ্ট কেনেকৈ ৰেজ কৰিব পাৰে তো যথেষ্ট হিচাপে প্ৰত্যেক জেগাত এনেকৈ সূচনা আছিলে জাননী আছিলে পৰন্তু আমি একো কমপ্লেইণ্ট পোৱা নাই আজি যি পোষ্ট দেখিছিলোঁ এই পোষ্টত দেখা পিছত মই এই ছোৱালীগৰাকী দুটাইজন আছে এমা এণ্ড আমিনা দুটাৰে টুইটাৰ হেণ্ডেলত গৈ তাকে এটা মেছেজ কৰিলোঁ কি ইফ দে হেভ এনি ইছ্যু কিবা এটা প্ৰব্লেম আছে তো এইটো মোকতো দিয়ক এতিয়ালৈকে 2 ঘণ্টামান হৈ গ'ল মই এতিয়ালৈকে ৰিপ্লাইটো পোৱা নাই তো এই বস্তু লৈ মই এইটোই ক্লিয়াৰ কৰিব বিচাৰি আছোঁ আৰু আপোনাৰ যোগেদি আপোনাৰ মাধ্যমে মই এইটো ক'ব বিচাৰি আছোঁ কি ইফ দে হেভ এনি প্ৰব্লেম ইফ তেখেতে এনে প্ৰব্লেম আছে তো মোৰ নম্বৰ আছে 6269000535 জইণ্ট CP গুৱাহাটী মই পুনৰ ৰিপিট কৰি দিম 626026900535 তো এইটো নম্বৰত এইটো হোৱাটছএপ কৰিব পাৰে ফোন কৰিব পাৰে আৰু আমাকে জনাব পাৰে কি কমপ্লেইণ্ট আছে এজ এ আসাম পুলিচ অফিচাৰ এণ্ড আমাৰ আসাম পুলিচৰ গোটেই আমাৰ জন আছে হাইয়েষ্ট প্ৰায়ৰিটি আমি উইমেন সেফটি কাৰণে দিওঁ আৰু আমাৰ গেষ্ট হিচাপে জনে আহিছে আগাৰ কিবা হাৰাশাস্তি পাইছে কিবা এনেকৈ হেৰাসমেণ্ট পাইছে আমি প্ৰত্যেক সময়তে সাজু হৈ আছোঁ তাৰ এইটো কমপ্লেইণ্ট ওপৰত একশ্যন ল'ব কাৰ কাৰ গাত পৰিল পোষ্ট মেলনৰ ঠু মঞ্চত মদ খাই কেতিয়াবা গান গাইছিল যদিও জুবিন গাৰ্গে মুকলিকৈ কোনোদিন দৰ্শকৰ সন্মুখত সেৱন কৰা নাছিল ৰাগিয়াল দ্ৰব্য সাধা এপালি খালেও লুকুৱাই খাইছিল গুৱাহাটীৰ কনচাৰ্টত পোষ্ট মেলনে হাতত ৰঙা গিলাচ আৰু গিটাৰত চিগাৰেট গুজি গীত পৰিৱেশন কৰাৰ পাছতেই সামাজিক মাধ্যমত একাংশই এইদৰে লিখিছে গানৰ ভগৱানৰ দেশত পপষ্টাৰ মেলনৰ অস্বাভাৱিক পৰিৱেশন শৈলীক কোনোৱে প্ৰশংসা কৰিছে যদিও সমালোচনাও কৰিছে অধিকাংশই পোষ্ট মেলনৰ কনচাৰ্টৰ বাবে ৰাজ্য চৰকাৰে পিছুৱাই দিলে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ চাৰ্জশ্বিট দাখিলৰ দিন 8 ডিচেম্বৰৰ বিপৰীতে 12 ডিচেম্বৰতহে চাৰ্জশ্বিট দাখিলৰ সিদ্ধান্ত সেয়া যি কি নহওক আজিৰ ভিডিঅ'টোত জানো আহক গুৱাহাটীৰ কনচাৰ্টত কি কৰিলে পোষ্ট মেলনে অসমে কি পালে এই কনচাৰ্টৰ পৰা প্ৰথমতে চাওক এই দৃশ্য হাতত এটা ৰঙা গ্লাছৰ ভিতৰত অৱশ্যে কি আছে সেয়া আমি নাজানো হাতত সিগাৰেট
এইদৰে মুকলিকৈ পোষ্ট মেলনে গাই গ'ল এটাৰ পাছত আন এটা ছুপাৰ হিট গান। ৰকষ্টাৰ, ছানফ্লাৱাৰ, চাৰ্কুলছ, বেটাৰ নাও, হোৱাইট এভাৰছন। মেলনৰ মায়াত যেন মুগ্ধ মহানগৰবাসীৰ লগতে দেশী বিদেশী প্ৰায় 30,000 দৰ্শক। কিন্তু অধিকাংশ দৰ্শকেই আছিল বহিৰাজ্য আৰু বিদেশৰ। I'm from England, Manchester United. Oh, I love Guwahati. It's so nice. The people are so friendly and very clean. Very, very nice. I'm from England, from Essex, just outside London. অৱশ্যে পোষ্ট মেলনে মঞ্চত নিজৰ শৈলীৰে নাম ল'বলৈ নাপাহৰিলে জুবিন গাৰ্গৰ। ক'লে লিজেণ্ডেৰী জুবিন গাৰ্গৰ মাটিত আজি মোৰ কনচাৰ্ট। To be in the home of the great and fucking legendary Zubin tonight, ladies and gentlemen. খানাপাৰা ফিল্ডৰ লাইটেই চাব নে ষ্টেজৰ আতচবাজি, লেজাৰ শ্ব'। গুৱাহাটীৰ অধিকাংশ হোটেলতেই বুকিং হ'ল সকলো ভিভিআইপি কোঠা। কেৱল অসমৰেই নহয়, ৰাজস্থান, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, বাংলাদেশ, লণ্ডন, আমেৰিকাৰ পৰাও গুৱাহাটীলৈ আহিল পোষ্ট মেলনৰ অনুৰাগী। কিন্তু দুই এজন অসমীয়া য়ংষ্টাৰেও দেখুৱালে ব্যতিক্ৰমী চিহ্ন। গামোচাত জাষ্টিছ ফৰ জুবিন লিখি পোষ্ট মেলনক দেখুৱালে জুবিন অনুৰাগীয়ে। দুই এজন ৰাজস্থানী অনুৰাগীয়ে কৈছে, পোষ্ট মেলন চাবলৈ অসমলৈ আহিলো যদিও ইয়াত দেখোন সকলোৰে মুখে মুখে কেৱল জুবিন জুবিন। আন এটা ব্যতিক্ৰমী ঘটনাও অসমত ঘটাই থৈ গ'ল আমেৰিকান পপষ্টাৰ পোষ্ট মেলনে। হীৰাৰ দাঁতৰ ফাকেৰে পোষ্ট মেলনৰ মুখৰ পৰা ওলাই আহিল থুই। অনুৰাগীৰ কাষলৈ নামি আহিবলৈ লওঁতে মঞ্চৰ খটখটিত এবাৰ পিছলিও পৰিল পপষ্টাৰ পোষ্ট মেলন। চৰকাৰে কনচাৰ্ট পৰ্যটনৰ আৰম্ভণি কৰাৰ পাছতেই বিৰোধী ৰাজনৈতিক দলবোৰেও ছ'চিয়েল মিডিয়াত চৰকাৰক চোকা সমালোচনা কৰিছে। শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমি এইটোকেই বিচাৰিছিলোঁ। জুবিন গাৰ্গ ছিংগাপুৰলৈ যাওঁতে আমি চৰকাৰৰ পৰা এই নিৰাপত্তাৰ ব্যৱস্থাকেই বিচাৰিছিলোঁ। অসমীয়াৰ হিয়াৰ আমঠু শিল্পীজনকো ছিংগাপুৰত উদ্যোক্তাসকলে মানে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগে অথবা অসম চৰকাৰে এই পৰিমাণৰ নিৰাপত্তা নহ'লেও ষ্টেট গেষ্ট এজনক দিয়া নিৰাপত্তা দিয়াহেঁতেন আমি জুবিন দাক নেহেৰুৱালোহেঁতেন। কিয় জুবিনদাৰ ক্ষেত্ৰত এই অন্যায় কৰা হ'ল? কিয় অসমৰ এই যুগৰ শ্ৰেষ্ঠ শিল্পীজনক ছিংগাপুৰলৈ নি নিথৰুৱা কৰা হ'ল? জুবিন দাক কিয় দায়িত্ব জ্ঞানহীনভাৱে যাৰে তাৰে হাতত এৰি দিয়া হ'ল? ইয়াৰ বাবে জগৰীয়া কোন? বিভাগীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা নহয়নে? নহয়নে ছিংগাপুৰৰ ভাৰতীয় উচ্চায়ুক্ত? নহয়নে আপোনাৰ চৰকাৰ আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰা? নৰ্থ ইষ্ট ফেষ্টিভেলৰ শ্যাম কানুৰ লগতে এই সকলো জেললৈ যাব নালাগিছিল নে? মুখ্যমন্ত্ৰী আজি বিশ্ববিখ্যাত শিল্পী পোষ্ট মেলনক দেখি প্ৰতিজন সংবেদনশীল অসমীয়াৰ হৃদয় কঁপি উঠিছে। এবাৰ মাত্ৰ এবাৰ ৰাজ্যৰ প্ৰশাসনিক মুৰব্বী হিচাপে আপুনি ক'বনে চৰি জুবিন? ক'বনে ক্ষমা কৰিব অসমবাসী? এইদৰে লিখিছে অখিল গগৈয়ে। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এনেধৰণৰ কনচাৰ্টে ৰাজ্যখনৰ অৰ্থনীতিক টনকিয়াল কৰাত সহায় কৰিব। এবছৰত দুবাৰ তিনিবাৰ এনেধৰণৰ কনচাৰ্ট পাতি থাকিলে অসম আগুৱাই যাব। পোষ্ট মেলনৰ পাছত চাকিৰাক এবাৰ অসমলৈ আনিবলৈ মন আছে বুলিও মুখ্যমন্ত্ৰীয়ে কৈছে। পোষ্ট মেলন এজন বিশ্ব স্বীকৃত শিল্পী আৰু মই যিমান দূৰ জানো তেওঁ ৱৰ্ল্ডৰ টপ 5 আৰ্টিষ্টৰ ভিতৰত এজন। অসমত আগতে কেতিয়াও গ্ল'বেল আৰ্টিষ্ট অহা নাছিল, যাৰ নেকি যিখন আজি যেনেকৈ অসমত পোষ্ট মেলনে পাৰফৰ্ম কৰিব, আমেৰিকা, UK মানে পৃথিৱীৰ সকলো ৰাষ্ট্ৰতে আজি অহাকালি ইয়াৰ বিষয়ে সৰু নিউজ এটা হ'লে ওলাব। সব জায়গাতে এটা হ'লেও যিমান মিউজিক চেনেল আছে, মিউজিক পেজ আছে, তাত অকণমান হ'লেও গুৱাহাটীৰ নামটো ওলাব যে পোষ্ট মেলনে আজি গুৱাহাটীত পাৰফৰ্ম কৰিছে। আজি গুৱাহাটীত এই পাৰফৰ্মেঞ্চ চাবৰ কাৰণে আমেৰিকা, ইংলেণ্ডৰ পৰা মানুহ আহিছে। হোটেলবিলাক আজি 100% বুক হৈ আছে। ই ইকনমিটো সহায় কৰে আৰু অসম চৰকাৰেও ইয়াত কোনো আৰ্থিক অৰিহণা যোগোৱা নাই। কিছুমানে লিখি আছে 30 কোটি দিছে, 20 কোটি দিছে। অসম চৰকাৰে 1 টকাও আমি আগবঢ়াব নালাগে, যদিও মই 1 কোটি টকা থৈছোঁ কিবা কাৰণত দিব লাগে বুলি, কিন্তু মই চেষ্টা কৰিম যাতে সেইটোও দিব নালাগে, মানে আমাৰ যাতে কোনো এক্সপেণ্ডিচাৰ নাথাকে।
তেখেতে আহি ইয়াত পাৰফৰ্ম কৰাৰ লগে লগে ইমান দিন যিটো শ্বিলঙৰ এডভান্টেজ আছিল, আমাৰ ইয়াৰ ল'ৰা ছোৱালী শ্বিলঙত গৈছিলে, শ্বিলঙৰ লগতে এতিয়া গুৱাহাটীও ডেভেলপ হ'ব এজ এ প্লেটফৰ্ম ফৰ গ্ল'বেল আৰ্টিষ্ট। আজিৰ দিনটো সেই ফালৰ পৰা অসমৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। কিন্তু মোৰ এজ 56, মই পষ্ট মেলন মানে কি মই ভালকৈ বুজিও নাপাওঁ, উইথ ডিউ ৰেচপেক্ট টু হিম। পৰহি দিনাখন মই ইউটিউবত চাইছিলোঁ যে তেখেত কোন বা কেনেকৈ। আবু ধাবিত তেওঁ গান গাই আছিলে আৰু ইমান ক্ৰাউড ভাবিব নোৱাৰি। গতিকে ডেফিনেটলি গুৱাহাটীত কিবা এটা ভাল পাৰফৰ্মেঞ্চ আজি হ'ব, আমি শুভেচ্ছা দিছোঁ। কিন্তু আমাৰ আৰুতো মানে তেনেকুৱা শ্ব' চোৱাৰ কাৰণে আমাৰ বয়সো নাই, গতিকে আমি চাব নাযাওঁ। কিন্তু বাকী আমাৰ য়ং জেনেৰেশ্যনৰ ল'ৰা ছোৱালী আজি ডেফিনেটলি যাব। অসমত অলপ পজিটিভিটি হওক, ইতিবাচক চিন্তা হওক, মানুহবিলাক চবৰ মাইণ্ডবিলাকত ফ্ৰেছনেছ হওক, পোষ্ট মেলন শ্ব'টো ভাল কৰি হৈ যাওক, আমি তাকে কামনা কৰিম। সামাজিক মাধ্যমত বহুতে পোষ্ট মেলনৰ আগমনক লৈ তেওঁলোকে যদি পোষ্ট মেলনক লৈ তেওঁলোকে বিৰোধ কৰে, কেতিয়াবা অংগৰাগ পাপন মহন্ত আমেৰিকাত গ'লে মানুহে অংগৰাগ পাপন মহন্তক বিৰোধিতা কৰিব। ভূপেন হাজৰিকাই কি গান গাই গৈছিলে? ভলগাৰ পৰা গংগালৈ, মিছিচিপিৰ পৰা টেমছলৈ। গতিকে অসমত একচাম মানুহ আছে, তেওঁলোকে এইটো পোষ্ট মেলন মানে কি নাজানেও বিৰোধিতা কৰিব লাগে। বিৰোধিতা কৰিলে তেওঁৰ ক্ষতি হ'ব নেকি? পোষ্ট মেলনৰতো একো ক্ষতি নহয়। তেওঁৰ গুৱাহাটীত নকৰিলে তেওঁক শ্বিলঙে লৈ যাব, শ্বিলঙে নল'লে তেওঁক ভূটানত লৈ যাব। ক্ষতিটো কাৰ হ'ব? গুৱাহাটীৰে হ'ব। গুৱাহাটীৰ যিটো ব্ৰেণ্ড ইমেজ, গুৱাহাটীৰ যিটো আমি এটা কৰিব খুজিছোঁ, মানুহে ভাবে গুৱাহাটীত পোষ্ট মেলন আহিলে পোষ্ট মেলনটো নোহোৱা হৈ যাব। ই যে গ্ল'বেল আৰ্টিষ্ট, গতিকে তেওঁক বিৰোধিতা কৰা আধা মানুহেতো বুজিও পোৱা নাই। মইতো পৰহিলৈকে বুজি পোৱা নাছিলোঁ পোষ্ট মেলন মানে কি। গতিকে আধা বুজি নোপোৱাকৈ বিৰোধিতা কৰি আছে। আৰু সেইকাৰণে মানুহেতো নিজেই টিকট কাটিছে। 2,500 পৰা 60,000 টকা দি মানুহে টিকট কাটিছে। সেই টিকট কটা মানুহবিলাকে বুজি পোৱা নাই নেকি? নিশ্চয় বুজি পাই টিকট কাটিছে। আমাৰ অসমত যিকোনো পজিটিভ কাম হ'লে বাধা দিয়া একচাম মানুহ থাকিবই। আৰু সেই চাম মানুহৰ সৈতেই যোৱা 25 বছৰ মই সংগ্ৰাম কৰি আহিছোঁ। মেডিকেল কলেজ হ'ব নিদিয়ে, মেডিকেল কলেজ পাতিলোঁ। ফ্লাইঅভাৰ হ'ব নিদিয়ে, ফ্লাইঅভাৰ পাতিলোঁ। এতিয়াতো তাৰ ওপৰত মোৰ গাড়ীখনে নাযায়, সকলোৰে গাড়ী যায়। ইউনিভাৰ্চিটি পাতিব নিদিয়ে, ইউনিভাৰ্চিটি পাতিলোঁ। গতিকে 25টা বছৰটো যুদ্ধই কৰি আছোঁ। আৰু সেই চাম মানুহে যেতিয়া না না কয়, তেতিয়া মোৰ কুটকুটাই থাকে, কেনেকৈ কামটো কৰিব পাৰোঁ, কৰিব পাৰোঁ। আৰু সেইকাৰণে ৰাজনীতিত তেনেকৈ বাচি আছোঁ। যদি সেই চাম মানুহৰ লগত নুযুঁজিলোহেঁতেন, কিজানি 25 বছৰটো এনেকৈ MLA মন্ত্ৰী মুখ্যমন্ত্ৰী নহ'লোহেঁতেন। 2025ত মই ভাবোঁ যে কোন তাৰিখে মোৰ 25 ইয়াৰ্ছ হৈ যাব MLA হোৱা। মোৰ পলিটিকেল লাইফ এজ এ MLA মই 2025 চনৰ মে' মাহত বা 25 ডিচেম্বৰ মই চাব লাগিব, আই উইল কমপ্লিট 25 ইয়াৰ্ছ। এই মানুহবিলাকৰ লগত যুঁজি এইখিনিতো আগবাঢ়িলোঁ, ছাকচেছো হ'লোঁ। 25খন মেডিকেল কলেজ, যোৰহাটৰ মেডিকেল কলেজখনেই প্ৰতিদিনে হ'ব দিব খোজা নাছিল। তাক পৰাজিত কৰি 4খনত কাজিয়া লাগিলোঁ। 4খনত কাজিয়া কৰি আজি 25 পালোগৈ। গতিকে অহা বছৰ আৰু এজন পোষ্ট মেলন আহিব। বছৰত 3টামান এনেকুৱা শ্ব' হ'লেহে গুৱাহাটীৰ নামটো ওপৰত যাব। এতিয়া ডিব্ৰুগড়ে বিচাৰিছে, শিলচৰে বিচাৰিছে। পোষ্ট মেলনক গুৱাহাটীত অপ'জ কৰিছে। অহা বছৰ গুৱাহাটীতো লৈ যাম, ডিব্ৰুগড়তো লৈ যাম, শিলচৰতো লৈ যাম, নামটো বেলেগ হ'ব। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষ লৈ চোৱাৰ পিছত আচলতেই বুজি পালে যে পোষ্ট মেলনে কিয় এজন ছোৱালীৰ মুখত থু পেলাইছিল, যাৰ বাবে তাক গ্ৰেপ্তাৰ কৰিলে পুলিচে আৰু তাৰ শাস্তিৰ ব্যৱস্থা কৰি আছে। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।